আপুনি কিন্তু ধৈৰ্য ধৰিব লাগিব মোক ডক্টৰ চৌধুৰীয়ে ৰাতিপুৱাই মতাই নিছিল দীপ খবৰ ভাল নহয় মহাদেউ কোমা তাৰ মানে মাহিদেউ আৰু ৰ এতিয়াই সেইবোৰ আৰম্ভ নকৰিবি তই এবাৰ মহাদেউৰ ওচৰলৈ যা ঘৰটো অলপ ঠিক কৰি থবি কাইলৈ জোনহঁত পাবহি বিজয়া এই দ্বীপটোৰ কাণ্ড দেখিলা সিহঁতকো মাতি পঠালে এতিয়া বিপদটো মোৰহে হ'ল মানে সিহঁতকনো মই কিটো কম নতুন ছোৱালীজনীটো চাগে জানে যে সিহঁতৰ বিয়াখনক লৈ আমি সুখী নহয় এতিয়াতো সিহঁতৰ চকুলৈ চাবলৈকে লাজ নালাগিব জানো এফালৰ পৰা কিন্তু তুমি বাচি গলা বিজয়া এতিয়াতো তুমি একো নোকোৱাও নুশুনাও সিহঁতকো চাগে চিনিবও নোৱাৰিবা মোক আজি তুমি মোকো চিনিব পাৰিছা জানো বিজয়া মোক আজি আমিতো ভাবিছিলো মাৰ প্ৰেছাৰ বাঢ়ি মাইল্ড ষ্ট্ৰোক হৈছে কিন্তু তই হস্পিটেলাইজ হোৱা বুলি ক'লিতো সেয়ে ক'লে এবাৰ চাই অহাটো ভাল হ'ব কথাটো ইমান সাধাৰণ নহয় পৰহি মাহিদেউ আৰু এটা ষ্ট্ৰোক হোৱাৰ পাছত বৰ্তমান তেখেত কোমাত আছে কোমা তাৰ মানে আমাৰ আহিও একো লাভ নহ'ল আৰু কি शी इज एज गुड एज डेथ কোমালৈ যোৱাৰ পাছত সাৰ্ভাইভ কৰা কাৰো কথা হলে মই শুনা নাই দেই মনি কি হ'ল তই দেখোন আমাক মাতে দিয়া নাই আৰু দেউতাক দেখা নাই যে মহাদেউ ভাত খাই হৈছে নেযাও হে সেইটোৰ মুখ চাবলৈ পৰুৱা পিপৰা গছকি এতিয়ালৈকে কিমান পাপ কৰিলো তাৰেই হিচাপ পোৱা নাই জমৰা গলে যোৱাৰ আগতে সেইহালৰ মুখ চাই আৰু এটা পাপ বঢ়াই ল'ম নে নেযাবাহে বয়কট কৰা তুমি বহা আমি সন্ধিয়াতে আহি পালো তুমি শুই আছিলা কাৰণে তোমাক জগোৱা নহ'ল আমি এইমাত্ৰ মাকো চাই আহিলো চালি গৈছে কেনে দেখিলি এতিয়া তেওঁক দেখিলে বেমাৰ হোৱা যেন নালাগে মানে সুখ দুখ হাঁহি কান্দোন এইবোৰ প্ৰকাশ হোৱা নাৰবোৰ বিকল হৈ গলতো ভালেই হ'ল বুইছ হল বুলি এজনী মানুহে আৰু কিমান কান্দিব তহঁতে ভাত খাই লৈছা মনিয়ে জানো কি ৰান্ধিছে ভাত মাহীয়েতো আমাক ডিনাৰৰ কথা ক'লে হেৰা নোকোৱানো কিয় সি আৰু ক'ব নালাগে তুমি ক'লা নহয় মই শুনিলো যেতিয়া মনিক মই ক'ব পাৰিম তহঁত যা
কিন্তু কথাটো একেবাৰে ভাল লগা নাই নিজৰ ঘৰলৈ আহি সিহঁত অচিনাকি মানুহৰ দৰে থাকিবলগীয়া হৈছে তাৰ বাবে তই কাক দুখ দিব খুজিছ মইনো আৰু কাক দুখ দিম আজি সি যিয়েই নকৰক সেইটো মোৰ একমাত্ৰ বন্ধু সি যাতে আৰু ভুল নকৰে তাৰ কাৰণে ময়ে চেষ্টা কৰিব লাগিব বাই বাই দীপ তই এতিয়াও ইয়াতে আছে যে তহঁতৰলৈকে ৰৈ আছো ঘৰত দুৱাৰ খুলি দিবলৈ যে মহাদেৱৰ বাহিৰে কোনোৱে নাই চৰি ভাই অলপ দেৰি হৈ গ'ল আচলতে বহুত দিনৰ মূৰত ইয়ালৈ আহিছেতো কাজেনবোৰে এৰিকে দিব নোখোজে বাৰু তই যাকে যা হেৰি মহাদেৱে ক'লে তই বোলে পৰহিলৈ যাবিগৈ অঁ দিল্লীলৈ যাম এওঁৰ বোলে দুটামান কাম আছে এওঁ যাওক তই দুদিনমান থাকি যা নেকি মানে মই কি অকলে যাম নেকি নিয়মতেতো তুমিও থাকিব লাগে জোন মাহীটোৰ অৱস্থাটো ভাল নহয় অন্ততঃ সেই সময়ত তই নাথাকিলে কথাটো ভাল নেদেখিব তই বুজিছতো মই কি ক'ব খুজিছো মই যাওঁ দে কি মূৰ্খতাৰ কথা ক'বলৈ আহিছা মানুহে বেয়া বুলি ক'বৰ কাৰণে এতিয়া মই নিজৰ কাম কাজ ক্ষতি কৰিম নেকি কিন্তু উৰ্মি আমি আজিহে পাইছোহে আৰু দীপে কি কৈছে শুনা নাই জানো মাৰ হয়তো দুই এদিনতে কিবা এটা হ'বই কি হ'ব তুমি ইয়াকো নাজানা যে কমাত যোৱা মানুহ কেতিয়াবা মাহৰ পিছত মাহ একেদৰে থাকে নমৰেও নাবাচেও মিছাতে বাকীবোৰকো হাৰাশাস্তি কৰি মাৰে চোৱা মই তোমাৰ ভালৰ কাৰণে কৈছো তোমাৰ মাৰ কিবা এটা হ'ব লাগিলে শ্ৰাদ্ধ এইবোৰতো 10 to 20 days এনে নষ্ট হ'ব তাৰপিছত তোমাৰ চাকৰিটো যেন থাকিব আহিলা তোমাৰ মাক দেখিলা এতিয়া বাৰু ইয়াতকে বেছি তুমি কি কৰিব পাৰিবা জোন দেউতা চাওঁ শুনচোন দেউতা ল টিকট এইবোৰ দিল্লীৰ টিকট এতিয়া 9:30 বাজিছে 12:15 তহঁতৰ ফ্লাইট কিন্তু দেউতা নাই এতিয়া আৰু সেই আগৰ বাৰৰ দৰে বিদেশলৈ যাবলৈ টিকট কাটি দিয়া সামৰ্থ্য মোৰ নাই তহঁতলৈ গৈ যা কিন্তু আমিতো কালিলৈহে যাম শুনা এওঁৰ বেমাৰৰ খবৰ মই কাকো নিদিলোহেঁতেন কিন্তু দীপে মই নজনাকৈ তোমালোকক মাতি পঠিয়ালে বৰ ভাল মনৰ ল'ৰাটো ভুল কৰিলে তাৰ হৈ মই ক্ষমা খুজিছো এতিয়া যোৱা টেক্সি বাহিৰত ৰৈ আছে যা যা কিন্তু তুমি আমাৰ লগত এনেকুৱা ব্যৱহাৰ কিয় কৰিছা জোন তই এটা ইঞ্জিনিয়াৰহে গতিকে মোৰ আগত আৰু অভিনয় কৰাৰ চেষ্টা নকৰিবি বিজয়া তোৰ মাৰ কিন্তু তাৰ আগতে এই বিবেকানন্দ বৰুৱাৰ পত্নী তেওঁক শেষ বিদায় দিবলৈ মোক কাৰো সহায়ৰ প্ৰয়োজন নাই তই চিন্তা নকৰিবি শ্ৰাদ্ধ আদি মই নিজে কৰিম যদি নোৱাৰো দীপে কৰিব কিন্তু এটা কথা মনত ৰাখিবি তোৰ বা তহঁতৰ দৰে কাৰোবাৰ স্পৰ্শই মই তেওঁৰ শ্ৰাদ্ধ আদিক অপবিত্ৰ হ'বলৈ নিদিওঁ কেতিয়াও নিদিওঁ
মহাদেৱ মহাদেৱ মাহিদেউ নাই নাই তই আৰু একো কৰাৰ প্ৰয়োজন নাই বল আমি তাক লৈ আহোঁগৈ বল কিন্তু মহাদেৱ জোনহঁতক জোন কিয় মাহীয়ে তাক বিচাৰিছে নেকি তেওঁলোকত মই ভবা কথাবোৰ বুজি পায় তেওঁ মোৰ দৰে সিহঁতৰ মনবোৰ চিনিব পাৰিছে বল 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 মণি মণিও মাহীৰলৈ ভাল কাপোৰ এযোৰ উলিয়াই থবিও তেওঁ একেবাৰে যাবগৈ নহয় ভালকৈ সজাই পৰাই দিবি দে মাত্ৰ হীৰৰ সেন্দুৰকণ মই পিন্ধা মহাদেউ এই নাকান্দিবি মই তেওঁৰ গোটেইবোৰ ইচ্ছাই পূৰণ কৰিম তই এতিয়াও হবি মইতো জানো দীপে বৰ ভাল পায় কিন্তু আগতে তেওঁক লৈ আহোঁগৈ বল আহে দীপ আহ একুৰা জুই দেখিছ নহয় তোৰ মাহীৰ আৰু সীতাৰ জুই একুৰা জুয়ে কেৱল বিজয়াকে মোৰ পৰা কাঢ়ি নিয়া নাই মই আজি মোৰ ল'ৰাৰ লগতো মোৰ সম্বন্ধ ইয়াতে দাহ কৰিলো বিবেকানন্দ ককাইদেউ কেৱল তেজৰ সম্বন্ধক দোহাই দি এটা সম্বন্ধক ধৰি ৰখাৰ কিয় বা প্ৰয়োজন সেই আপোনালোকক সাক্ষী কৰি মই দীপক এটা অধিকাৰ দিব খুজিছো মহাদেউ কেৱল তই একমাত্ৰ তই মোৰ মুখাগ্নি কৰিবি কাৰণ তই আমাৰ পুত্ৰ ধৰ্ম পালন কৰিছ সেই কথা নকলেও বিজয় নিশ্চয় স্বীকাৰ কৰি কৈছে তই মোক কথা দিবি নে দি